নমস্কাৰ, গুড আফটাৰনুন সকলোকে। মই জানিবি সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেল ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদ ভালে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। 12টা পাৰ হৈছে মাত্ৰ। গাড়ীত ঢাবি দিলোঁ বৰ ষ্টাইল পেটটো ভিজা খুলি দিব পাহৰি মনত পৰিছে। মন্দিৰত সোমাইছে যে পানী পেলাই মেলি ভিজাই দিছে। পেণ্টটো নমাই দিলোঁ, মানে পেণ্টটো খুলি দিলোঁ আৰু এতিয়া কোচত আৰু চাক ফুটৰ অৱস্থা ওপৰৰ পৰা গা ধুৱাই দিছোঁ। কিবা লাগে এতিয়া তাইক বোলে ভাত আৰু গাখীৰ গৰম হৈ আছে। মানে চকামানি চিকেন আৰু মাছ আৰু এইফালে আছে কণ চিকেন আৰু এইফালে লোকেল মাছ এইবোৰ আৰু গৰমতে কৰিছে। লাহে লাহে বনাব। মাৰফালে মন্দিৰত সোমাইছে আৰু এইফালে টমেটৰ লাও আনিছে। জাতিলাও নে এইটো চাল কোমোৰাই গৰমত টমেটো তেলখিনিও কাটি মেলি বহাই লওঁ। চব বহাওঁতে নাই নবহে। প্ৰথমতে ভাজি কৰি তাৰপিছত মাছৰ কাৰণে মছলা বনাব লাগিব। ভাজি হওঁতে উঠিবলৈ মাছৰ কাৰণে মছলা ৰেডি হৈ যাব। ফুটৰ অৱস্থা কেতিয়াবা অকণমান মুড়ি গুড়া খোৱালোঁ। ৰাতিপুৱা অকণমান চেলেক খুৱাইছিলোঁ জোৰ কৰি খুৱাব লাগিব। জোৰ পাই নাই ফুট খামুচি পেলাই দিলে গাড়ীয়ে। এইফালে মাংসৰ কাৰণে হৈ আছে পিঁয়াজ আৰু এইফালে মাছ চব্জিখিনি বোলে টমেটো আলু লগত বনাব লাগে। এয়া চব্জি হৈ আছে লাহে লাহে আলুৰ উতলত। তাৰপিছত মাছখিনি মাংস চব্জিৰ কাৰণে হৈ আছে পিঁয়াজ লাহে লাহে বনাইছোঁ। 12:30 হৈছেহে। আজি পটককৈ বনাইছোঁ। গাড়ী অকণমান মুড়ি গুড়া খুৱাইছিলোঁ যেতিয়া মাৰ লগতে খেলি আছোঁ থাকক। আৰু এটা গোটা মাছ দেউতাই খাব পাৰিব আৰু এইখিনি আমি খাই দিম। আৰু আমি এতিয়া মাংস খাম। মাছ খালে ৰাখোঁ পিছত দেখা যাব। আৰু 1 পিচ মাছ এয়া দেউতাৰ কাৰণে ৰাতি খাব পাৰিব ভাজি কৰি থ'লোঁ। আৰু এই মাংসৰ কাৰণে আলুখিনি ভাজি কৰিলোঁ। আৰু এই লাও আনিছে যে লাওৱে হয় জাতিলাও, মানে অকণমান নতুন কোমল সৰু সৰুকৈ কাটিছে। তাৰপিছত নিমখ খাই দিছোঁ আৰু তাৰপিছত চেপিলে নৰম হৈ যাব। চালুগুৰিৰে বৰা বনাই দিম। আৰু এইফালে মাংসখিনি মেৰিনেট কৰিলোঁ। অকণমান মানে জলকীয়া গুড়ি দিছোঁ। মানে এতিয়া মিক্স কৰা নাই কাৰণ হেতাটো ইয়াতে লাৰি আছোঁ যে মই সেইকাৰণে বনোৱাৰ সময়ত একেবাৰে লাৰি মেলি দি দিম। আৰু মাছ চব্জি হৈ গৈছে। আৰু এইখিনি চব চেপি উলিয়ালোঁ। আৰু চাউলৰ গুড়ি অকণমান বেচন হালধি গুড়ি নিমখ এইবোৰে ডাঙৰ কেৰাহীত বনাম তেতিয়াহ'লে বেছিকৈ হ'ব। আৰু মাংস চব্জিখিনি ভালদৰে কচোৱা হৈ গ'ল। তাৰপিছত অকণমান পানী দিম। যিহেতু ব্ৰইলাৰ হয় অকণমান শুকানকৈ বনাম। আলুখিনি সিজাই নাই, আলুখিনি ভালদৰে সিজক। তাৰপিছত পানী দিম। A few moments later. গুড ইভিনিং সকলোকে। বহুত সমস্যাকো লগ পালোঁ। এতিয়া অকণমান মেগী বনালোঁ অলৰেডি। গাৰ্গীক মুড়ি গুড়া দিছোঁ, নাখায় একদম কান্দা মেলা। দুবেলা যেনেকৈ নহওক মানে খুৱাইছোঁ মই। এতিয়া তাই নাখায়। লাইনো নাই এইফালে জানানে। যিহেতু খুৱাম মেগী অকণমান বনাই মেলি গোটা দি থৈ আহিলোঁ। আৰু বাকী যিবিলাক ঝোল চোল আছে মই খাওঁ। আৰু গৰম মানে ঢেৰ পৰিছে দেই। মোবাইলত এইফালে চাৰ্জো নাই মোৰ। লাইন থাকিলে টেনশ্যন নাছিলে। ষ্টেণ্ড ফেনটো অন কৰি লাহে লাহে খুৱাই দিলোঁ হয় তাইক। গাড়ীৰ কাৰণে মেগী বনালোঁ। তাই অকণমানো মুখত দিয়া নাই। আৰু এতিয়া মা গৈছে এই এখেতৰ ঘৰত, মানে আমাৰ গাড়ী এনেই মই সন্দেহ আৰু জণ্ডিছৰ অকণমান মেডিচিন পালে, মানে তাই 20 পালে দিলে হয়। আৰু কোনোবা জানে নেকি সেয়ে। আৰু ইয়াতে কোনো জানা আছে বুলি আমি গম নাপাওঁ। এনেই আৰু আমাৰ মনৰ সন্দেহ। কিন্তু আমাৰ ঘৰত আকৌ ককা আইতা জানে। এতিয়া ঘৰৰ পৰাতো মানুহ কোনো নাহে। মই গৈও আহিলোঁ ঘৰত। এইটো যোৱা সম্ভৱো নহয়। সেইকাৰণে মা গৈছে সুধিবলৈ। গাৰ্গীক লৈ গৈছে। তাই মানে কেনে আছে। তাইক লৈ বহিব নোৱাৰোঁ। অকল থিয় হৈ থাকিব লাগিব, ফুৰা মেলা কৰি থাকিব লাগিব। মানে কালি ঠিকেই আছিলে, আজি আকৌ বেছি কান্দা মেলা ষ্টাৰ্ট কৰিছে। মেডিচিন খোৱালোঁ, বহুত কষ্টে মষ্টে খোৱালোঁ। অকণমানিকৈ মুড়ি গুড়া খোৱালোঁ। আৰুতো একো নাখায়। দুপৰীয়া অকণমান খুৱাইছিলোঁ, সেয়ে এতিয়া জাষ্ট ফিডিং কৰাই থাকোঁ যে সেইখিনিতো পেট নভৰে ছোৱালীৰ। কিন্তু কি কৰিম, একোৱে খাব নিবিচাৰে। জবৰদস্তিকৈ খোৱালে মানে কান্দি মেলি বমি কৰি চব ওলাই দিয়ে তাই।
ৰাম্বা হ হ হ হ গাৰ্গী কামৰ ৰুমত খোৱালোঁ ওলোটাই পালাটাই বাগৰি মেলি অকলে অকলে হৈ গৈছে দেই। এতিয়া ৰাতিৰ কাৰণে অকণমান ভাত অকল ভাতে বনাম, দুপৰীয়া চব্জি চব আছেই, দুটাৰ কাৰণে মাছ ভাজি কৰিছিলোঁ সেইও আছে, আৰু এয়া লাও বনাইছিলোঁ যে ইমান মজা হৈছে ন, সেইখিনি অকণমান গৰম কৰিব লাগিব। তিনিটা আছে মানে 3 পিচ আছে, ডাঙৰ কেৰাহীতে বনাইছিলোঁ মানে ডাঙৰ কেৰাহী দিলে একেলগতে গোটেইখিনি হৈ যায়, সৰুকৈ আকৌ বেলেগ বেলেগকৈ দিব লাগে, ডাঙৰটো বনাই দিলোঁ। গৰম পানী হৈ গৈছে মোৰ কাৰণে, খাম আৰু খোজকোচাই গ'ল। অকণমান বুট খাইছিলোঁ, মানে খাব মন যায়, দাদা মানে থৈ ইমান দিন থোৱা নাই, যিমান থৈছে 2-3টামান খালোঁ যে সেই মানে আকৌ খোজকোচাই আছে গলটো। গৰম পানী খাওঁ, আৰু গৰম পানী যিহেতু লাগিব ৰাতিপুৱা, সেইকাৰণে এতিয়াই কৰি ফ্লাক্সত ভৰাই থৈ দিছোঁ, খুৱাব লাগে যে। বনাবলৈ অলপ চব্জি গৰম নকৰোঁ, অকণমান মাছ চব্জি অকণমান আছে, মাংস চব্জি অকণমান আছে, সেইবোৰে হৈ যাব আমাৰ। দেউতাটো অকণমান মাছ ভাজিৰ লগত খাই, আকৌ গাখীৰত কঁঠালো আছে এইফালে, কঁঠাল শেষ হ'ব আৰু তো কিনি আনিছে। এনেই কঁঠালটো আমাৰ গৰুৰ কাৰণে বেছিকৈ দি যায়হে, তেখেতক কৈছিলে, তেখেতে বনাই চাগে মানে পাইছে বহুত ওপৰত, আমাৰ ইয়াতেই কোৱাৰ্টাৰৰ ওচৰত গছ আৰু বহুত ওপৰত, বয়সো হৈছে মানুহজন, সেইকাৰণে দিয়া নাই চাগে, নহ'লে দি গ'লে হয়, একেলগতে 10-12টাকৈ দি যায় দেই তেখেতে। যোৱাবাৰ মানে ঢেৰ কঁঠাল দিছিলে, কিবা অকণমান কমে 2বাৰ দিছে চাগে, আৰু দিয়া নাই এতিয়ালৈকে। বনাই মেলি লওঁ আৰু ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপঢ়িব। আকৌ লগ কমেণ্টৰ ব্লগৰ সৈতে পালে থাকিব, গুড নাইট।